হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ। চ' গাইজ, আজি ৰেচিপি লৈ আৰম্ভ কৰিছোঁ। এতিয়া ৰেচিপিৰ কাৰণে এইবিলাক তৈয়াৰী কৰিছোঁ। এয়া হ'ল কুন্দুলি, আৰু এয়া হ'ল ৰঙালাও আৰু গাহৰি মাংস। গাহৰি মাংসটো আজি বেছিভাগ তেলে আহিছে। আৰু এইটো হ'ল পিঁয়াজ আৰু আদা নহৰু, আৰু এয়া হ'ল জলকীয়া। এতিয়া আহক গাইজ, এতিয়া আমি ৰেচিপিটো আৰম্ভ কৰোঁ। চ' গাইজ, এতিয়া এয়া মই তেল অলপ দিলোঁ। গাহৰি মাংস যদি তেলি মাংস আনে, তেতিয়া আপোনালোকে তেলটো সদায় কমকৈ দিব। তাৰপিছত মাংসটো ভাজি ল'ব। তাৰপিছতে নহৰু আদা জলকীয়া পিছতকৈ দিব। অলপমান তেল ওলাবলৈ দিব লাগিব। তাৰপিছতে আৰু এবাৰ কৈ দিছোঁ, মই হালধি আৰু জলকীয়া পিঁয়াজটো সদায় পিছত দিব লাগে তেলি মাংসত। এয়া মই নিমখ দিলোঁ। আৰু চ' গাইজ, আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো লাষ্টলৈকে চাই থাককচোন। তাৰপিছতে মই কুন্দুলি কেইটামান গোটাকৈ দিলোঁ, আৰু ৰঙালাও দিছোঁ অলপমান। কিয়নো বেছি মানুহ নাই, সেইটো কাৰণে কমকৈ ৰেচিপিটো বনাইছোঁ। এয়া দেখিছে আপোনালোকে, পানী অলপমান দি দিছোঁ মই, আৰু 10 মিনিটৰ কাৰণে ঢাকনটো ৰাখিব। তাৰপিছত ঢাকনটো ৰাখি এয়া মই ভাঙি দিছোঁ। ৰঙালাওটো গোটা হৈ থকাখিনি মই ভাঙি দিছোঁ। ফাইনেলি গাইজ, এতিয়া চব্জি হৈ গ'ল। আজিলৈ ভিডিঅ'টো ধন্যবাদ।